হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি অলপ চুলিৰ কেয়াৰ লওঁ বুলি ভাবিলোঁ, কাৰণ বহুত দিনৰ পৰা চুলিত মই তেলো লগোৱা নাই আৰু বেলেগ একো জেতুকা লগোৱা নাছিলোঁ। চুলিখিনি বহুত বেছি বেয়া হৈ গৈছে, ৰাফ হৈছে, সৰিছে, ফাটিছে, চুলি ফনিয়ালে এগাল এগাল সৰে। তো সেইকাৰণে ভাবিলোঁ আজি অলপ জেতুকা দিওঁ। যেতিয়া জেতুকা লগাই আছিলোঁ তেতিয়া চুলিখিনি ভালেই আছিলে আগতে। জেতুকাৰ লগত মই দি দিছোঁ নৰসিংহ পাত, জবা ফুল, এটা ডিম, জবা ফুলৰ পাত আৰু এল'ভেৰা, এই গোটেইকেইটা দিছোঁ। লগত আপোনালোকে পিঁয়াজো দিব পাৰে। যিহেতু মই স্মুথনিং কৰিছিলোঁ, তো স্মুথনিং কৰাৰ পিছৰ পৰা মই 1.5 বছৰেই হ'ল চুলিত অইল লগোৱা নাই, সেইকাৰণে চুলিখিনি বহুত বেছি বেয়া হৈ গৈছে। এতিয়া মই এই পেষ্টখিনি লগাই 2 ঘণ্টামান ৰাখি দিম আৰু 2 ঘণ্টাৰ পাছতহে ধুম। মানে তেতিয়া যিমান দেৰি ৰাখিব পাৰে সিমানেই ভাল। আৰু এয়া মই চুলিখিনি ৱাছ কৰাৰ পাছত দেখাইছোঁ। নিজকে তেজৰে চিনাকি নিজতে বিচাৰি চলি যা।